মই কপিলি পৰিয়াল ৰাইজক এটাই ক'ব পাৰিম, আপোনালোকে প্লিজ দোৱা কৰিব আৰু আশীৰ্বাদ কৰিব। হেল্ল' হোৱাটছআপ গাইজ, মই সেলিম, আপোনালোকে চাই আছে এছ আঠিয়া ব্লগ। হয়, কিবা ক'ব নেকি আপুনি? হে ভগৱান, হে আল্লাহ, একমাত্ৰ আপুনিয়ে কপিলি পৰিয়াল ৰাইজক সহায় কৰিব পাৰিব। এই পৃথিৱীত আৰু কোনো নাই তেখেতসকলক সহায় কৰিবলৈ, একমাত্ৰ আপুনিয়ে সহায় কৰিব পাৰিব। আৰু তেখেতসকলৰ দুখ বেদনা বেলেগে কেতিয়াও বুজি নাপাব। যিসকল কপিলি পৰিয়াল ৰাইজ, তেখেতসকলে একমাত্ৰ এই দুখ বেদনা তেখেতসকলৰ অন্তৰত, তেখেতসকলে কষ্ট, তেখেতসকলৰ সকলো বেদনা আমি কেতিয়াও ক'ব নোৱাৰিম। সেইকাৰণে আপোনালোকে প্লিজ একমাত্ৰ এই কপিলি পৰিয়ালৰ ৰাইজৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব তেখেতসকলৰ কাৰণে, যাতে পানী বাঢ়ি আছে সেই মেছেজটো যাতে সকলোৱে পায় আৰু তেখেতসকলে সতৰ্ক হৈ থাকে। মই কপিলি পৰিয়াল ৰাইজক এটাই ক'ব পাৰিম, আপোনালোকে প্লিজ দোৱা কৰিব আৰু আশীৰ্বাদ কৰিব, যাতে সেইকাৰণে আপোনালোকে ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত দোৱা কৰক, প্ৰাৰ্থনা কৰক, পূজা পাঠ কৰক। ভগৱানে আপোনালোকক চাব, ভগৱান আছে আৰু ভগৱানে আপোনালোকক চাব। পানীৰ স্পীড বহুত বেছি, খুব দ্ৰুত গতিত বানপানীৰ কপিলি নদীৰ পানী বাঢ়ি আছে, দ্ৰুত গতিত কপিলি নদীৰ পানী বাঢ়ি আছে। কপিলি পৰিয়াল ৰাইজক মই এইটোৱে অনুৰোধ কৰিছোঁ, আপোনালোকে সাৱধানত থাকিব। যদি কিবা অসুবিধাত পৰিছে তেনেহ'লে আপোনালোকে ওখ ঠাইলৈ যাব। যদি পানী আৰু বেছি বাঢ়ে তেনেহ'লে আপোনালোকে ওখ ঠাইলৈ যাব। মই কিছুমান দৃশ্য দেখুৱাই আছোঁ। এইটো হ'ল আপোনাৰ হোজাই ডিষ্ট্ৰিক্ট যমুনামুখৰ কপিলি ব্ৰিজ হয়, এই এচাক ব্ৰিজ হয়। আৰু কিমানখিনি বাকী আছে এই এচাক মই আপোনালোকক জুম কৰি দেখুৱাই আছোঁ। পানী কিন্তু খুব স্পীডত বাঢ়ি আছে এই এচাক। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ বানপানী আহিছে। আৰু এই 3বাৰ বানপানীত আপোনালোকে চাওক, মানুহৰ খেতি পথাৰ চব বিনষ্ট কৰি পেলাইছে। এয়া চাওক, দলং হয়, কপিলি দলং। আৰু খুব বানপানী খুব স্পীডতে বাঢ়ি আছে। ছাৰ, কি কৰি আছে আপুনি? মই মানে সীমা দিছো, পানীৰ এটা সীমা দিলো। হে, ৰাতিপুৱাৰ পৰা মানে আপুনি আপোনাৰ জানামতে কিমানখিনি পানী বাঢ়িছে? ৰাতিপুৱা আপোনাৰ ধৰি লওক এই তলতে আছিল পানী, এতিয়া বহুত ওপৰলৈ আহিল, মানে 20 হাত মান উঠিল। সম্ভাৱনা কেনেকুৱা? পানী অহাৰ সম্ভাৱনাটো পুৰা বেছিয়ে আছে। এতিয়ালৈকে যিমানখিনি আমি খবৰ পালো, মোটামুটি ওপৰৰ ফালে লংকাৰ ফালেতো পানী কিজানি কয় আপুনি বাঢ়ি আছে। আপুনি এনে কপিলি পৰিয়াল ৰাইজক কি ক'ব? এটা মেছেজ দিব নেকি? ৰাইজক এইটোৱে ক'ম, আপোনালোকৰ যিবিলাক পশুধন আছে, বয় বস্তু আছে, এইবিলাক ওপৰলৈ এটা নিৰ্জন ঠাইত নিয়ক, য'ত ওখ ঠাই আছে তালৈ ঢাপলি মেলক। ধন্যবাদ, আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিছে। কিছুমান দৃশ্য মই আপোনালোকক দেখুৱাই আছোঁ। এইয়া চাওক, এখন নাও নদীৰ মাজত এইটো পাৰৰ পৰা সেইটো পাৰত গৈ আছে। কিমান ৰিক্সত গৈ আছে তেখেতসকলেহে জানে। বহুত ডাঙৰ ৰিক্স হয়, খুব স্পীড আছে পানীৰ। আৰু এয়া মাছ মাৰি আছে, আপোনালোকে চাওক, ইয়াতে আমি গৈছোঁ, তেখেতসকলে মাছ মাৰি আছে। আৰু এয়া হ'ল কপিলি ব্ৰিজ। এতিয়া বৰ্তমান ব্ৰিজৰ ওপৰত আছোঁ। আপোনালোকক দুয়োটা ছাইড দেখুৱাই আছোঁ, এইটো ছাইড আৰু সেইটো ছাইড একেলগত দেখুৱাই আছোঁ মই, আপোনালোকে চাই লওক। মই সেলিম, বিদায় লৈছোঁ আপোনালোকৰ পৰা। আপোনালোকে ভালে থাকিব, সুস্থ থাকিব, শান্তি থাকিব, যাতে ভগৱান বা আল্লাহ আপোনালোকক ভালে ৰাখে। আসসালামু আলাইকুম, নমস্কাৰ।